জয় শ্ৰী ৰাধা কৃষ্ণ। যিসকলে জীৱৰ প্ৰতি হিংসা শত্ৰুতা নকৰে, যিসকল জীৱৰ প্ৰতি বন্ধু ভাৱপন্ন, দয়ালু, মমত্ব বুদ্ধি শূন্য, নিৰহংকাৰ, সুখ আৰু দুখ সকলোতে সমভাৱপন্ন, ক্ষমতাশালী, সৰ্বদা সন্তুষ্ট, সদায় ভক্তি ভাৱত যুক্ত, সংযত স্বভাৱৰ, যাৰ মন বুদ্ধি সদায় ভগৱান শ্ৰীকৃষ্ণত অৰ্পিত, তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় ভক্ত। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দকে স্বাগতম জনাইছোঁ। প্ৰভু বাকেই বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। সকলো বৈদিক জ্ঞান অভ্ৰান্ত আৰু হিন্দুসকলে বৈদিক জ্ঞানক সম্পূৰ্ণ অভ্ৰান্ত বুলি মানি লয়। উদাহৰণ স্বৰূপে গোবৰ বুলিলে বুজিব লাগিব সেয়া জন্তুৰ বিষ্ঠা। স্মৃতি বা বেদৰ বিধান অনুসাৰে কোনো জন্তুৰ বিষ্ঠা স্পৰ্শ কৰিলে, স্নান কৰিলেহে শুদ্ধ হয়। কিন্তু বৈদিক শাস্ত্ৰত গৰুৰ গোবৰক এটা শুদ্ধিকৰণ হিচাপে ব্যৱহাৰ কৰা হয়। আধুনিক বিজ্ঞানে এই কথা প্ৰমাণ কৰি দেখুৱাইছে যে গোবৰত বীজাণু প্ৰতিৰোধী গুণ আছে। গতিকে বৈদিক জ্ঞান হ'ল পৰিপূৰ্ণ জ্ঞান, কাৰণ এই জ্ঞান সকলো সন্দেহ আৰু ভ্ৰমৰ অতীত। আৰু ভাগৱত গীতাই হ'ল সমগ্ৰ বৈদিক জ্ঞানৰ মূল তত্ত্ব। ভাগৱত গীতাৰ ১১ অধ্যায়ত ভগৱানক প্ৰপিতামহ বুলি সম্বোধন কৰা হৈছে, কাৰণ ব্ৰহ্মাক পিতামহ বোলা হয়। সেই পিতামহৰ স্ৰষ্টা হোৱাৰ বাবে ভগৱানক প্ৰপিতামহ বুলি কোৱা হৈছে। কোনো মানুহে নিজকে একো বস্তুৰ গৰাকী বুলি দাবী কৰিব নালাগে। কেৱল নিজৰ জীৱন নিৰ্বাহৰ কাৰণে ভগৱানে নিৰ্দিষ্ট কৰি দিয়া বস্তুখিনিহে এজন মানুহে গ্ৰহণ কৰিব লাগে। আপোনাৰ এযোৰ দামী মৰম লগা জোতা আছে। আপুনি সেই জোতাযোৰ সযত্নে ৰুমৰ ভিতৰত ভৰাই ৰাখিব। কিন্তু আপোনাৰ বাবে অতি মূল্যৱান, অতি মৰমৰ আপোন মানুহ এজনৰ মৃত শৰীৰ এটা সযত্নে ৰুমৰ ভিতৰত ৰাখিবনে? গতিকে এবাৰ চিন্তা কৰি চাওক, এই শৰীৰ বা দেহটোৰ মূল্য কিমান? ভগৱানৰ কৃপাত ভক্তিৰ দ্বাৰা এই মানৱ জীৱন সফল কৰি তুলিব পাৰি। এটা শৰীৰ বা দেহৰ কোনো মূল্য নাই, কিন্তু শৰীৰ বা দেহটোৰ ভিতৰত থকা আত্মা, যিয়ে আপোনাক সজীৱ কৰি ৰাখিছে, জীয়াই ৰাখিছে, সেই আত্মা মহামূল্যৱান। কিন্তু আমি আত্মাৰ মংগলৰ কাৰণে কি কৰিছোঁ? যেতিয়ালৈ আমি আত্মাৰ কথা নাভাবোঁ, আত্মাৰ প্ৰয়োজনক গুৰুত্ব নিদিওঁ, তেতিয়ালৈ আমি সুখী হ'ব নোৱাৰোঁ। এই জগতত কোনেও মৃত্যু বৰণ কৰিব নিবিচাৰে, কিন্তু প্ৰত্যেকেই তেওঁৰ কৰ্মফলৰ অধীন। কোনোবাই বিচাৰিলেও অনন্তকাল জীয়াই থাকিব নোৱাৰে,
বিধাতাৰ বিধান এক চুলিৰ মানুহ ইফাল সিফাল নহয় সেয়েহে অৱসম্ভাৱী মৃত্যুৰ হাতৰ পৰা কোনেও ৰেহাই নেপায় তেতিয়া তেওঁক অৰ্থ সম্পদ আত্মীয় স্বজন কোনেও জীয়াই ৰাখিব নোৱাৰে ডাঙৰ ডাঙৰ ডক্তৰে তেওঁক মৃত্যুৰ মুখৰ পৰা উভতাই আনিব নোৱাৰে সকলো মায়া মমতা ত্যাগ কৰি তেওঁক মৃত্যু বৰণ কৰিবলগীয়া হয় ইয়াতকৈ শোচনীয় দুখ আৰু মানুহৰ কি হ'ব পাৰে সেয়েহে এই দুখৰ পৰা আমি কেনেকৈ ৰক্ষা পাব পাৰিম তাৰ বাবে চিন্তা কৰা উচিত আজিলৈ ইমানেই এটা সৰু প্ৰশ্ন আপুনি সুখী হ'ব বিচাৰেনে প্ৰভু শ্ৰীকৃষ্ণক এবাৰ হ'লেও স্মৰণ কৰক তেওঁৰ নাম জপ কৰক প্ৰভু বাকে বিহাৰীৰ ওপৰত বিশ্বাস ৰাখক আস্থা ৰাখক আৰু সুখী হওক জয় প্ৰভু জগন্নাথ হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ